আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আনিছোঁ আসাম যি প্ৰাইভেট জব নিউ ভেকেঞ্চি ওলাইছে 2024 বৰ্ষত সেই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ। আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চোৱা নাই তেন্তে আমাৰ ভিডিঅ'বিলাক চাব আৰু নিয়োগ সম্বন্ধীয় বাৰ্তাবিলাক আপোনালোকে লাভ কৰিব। যেহেতু আমাৰ এই চেনেলটোত আমি কোনো ধৰণৰ ফলছ নিউজ নিদিওঁ, কেৱল মাত্ৰ অথেণ্টিকেশ্যন থকা নিয়োগৰ বাৰ্তাসমূহে দিওঁ, গতিকে আমাৰ চেনেলটোক আপোনালোকে সম্পূৰ্ণৰূপে ট্ৰাষ্টেড বুলি ধৰিব পাৰে আৰু সেইবাবে আমাৰ চেনেলটো এতিয়া আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক, যাতে আপোনালোকে নিয়োগৰ বাৰ্তাসমূহ সময়ত লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি ভিডিঅ'টোৰ প্ৰথমটোৰ পোষ্টৰ নাম হৈছে CRM অফিচাৰ বা এক্সিকিউটিভ অফিচাৰৰ পোষ্ট। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে BCA বা MCA বা BTech ইন কম্পিউটাৰ ছায়েন্সত হ'লেই হ'ল। আৰু ইয়াত এক্সপিৰিয়েঞ্চ যদি আমি ক'বলৈ যাওঁ তেন্তে ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি 3 বছৰ পৰ্যন্ত যাৰ অভিজ্ঞতা আছে সকলোৱে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ কোনোবাই এই পোষ্টকেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আমাৰ স্ক্ৰীনত দেখা দিয়া যি adtuhr.t@gmail.com ইমেইলটো আছে, সেই ইমেইলটোত আপোনালোকে 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াই দিয়ক। 30 ছেপ্টেম্বৰটো হৈছে এই জবটো এপ্লাই কৰা শেষ ডেট, গতিকে তাৰ আগতে আপোনালোকে পাৰিলে আপোনালোকৰ CVখন পঠাই দিব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্টৰ নাম হৈছে হোৱাইট টেম্পল ফাৰ্মাচিউটিকেলছত যি ডাইনামিক এণ্ড ডেডিকেটেড মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ দৰকাৰ হৈছে, তাৰ বাবে আচলতে এই পোষ্টটো খোলা হৈছে আৰু তেওঁলোকৰ পোষ্টিঙৰ এৰিয়াকেইটা হৈছে শিলচৰ, নগাঁও, শিৱসাগৰ, গুৱাহাটী আৰু আগৰতলা। যদিহে আপোনালোকে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কৰিবলৈ বিচাৰে কোনোবাই, তেন্তে প্ৰাৰ্থীসকলে আমাৰ স্ক্ৰীনত দেখা দিয়া whiteamplepharma@gmail.com এইটো এড্ৰেছত আপোনালোকৰ যিখন CV আছে সেই CVখন অৰ্থাৎ বায়'ডাটাখন পঠিয়াই দিব। আৰু ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি কোৱা হয়, সাধাৰণতে গ্ৰেজুৱেট হ'লেই হ'ল, কিন্তু বেছিকৈ যিয়ে BSc কৰি থৈছে আৰু এবছৰৰ এক্সপিৰিয়েঞ্চ আছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কৰাৰ, তেওঁলোকক আচলতে ইয়াত বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু তেখেতলোকৰ দৰমহাটো অকণমান বেছি ভাল হ'ব। গতিকে আপোনালোকে এই পোষ্টটোৰ এপ্লাই কৰিবৰ কাৰণে আমাৰ স্ক্ৰীনত দেখা দিয়া ইমেইলটোত বায়'ডাটাখন পঠিয়াই দিব পাৰে, নহ'লে বা আমাৰ স্ক্ৰীনত দেখা দিয়া 7002547306 এই নাম্বাৰটোত কণ্টেক্ট কৰিও আপোনালোকে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। এই চাকৰিটো এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 28 ছেপ্টেম্বৰ 2024। আমাৰ ভিডিঅ'টোৰ তৃতীয়টো পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট প্ৰডাকশ্যন অফ ৰোলৰ পোষ্ট। লোকেশ্যনটো হৈছে ছায়াগাঁও, গুৱাহাটী। ইয়াত আপোনালোকে চেলাৰী পাৰ ইয়েৰত আপোনালোকে লাভ কৰিব 2 লাখৰ পৰা 2,05,000কৈ। এক্সপিৰিয়েঞ্চ ইয়াত বিচৰা হৈছে 2 বছৰৰ পৰা 3 বছৰ। আৰু ৰিকুৱাৰমেণ্ট যদি আমি কওঁ তেন্তে আপোনালোকৰ প্ৰফিচিয়েঞ্চি ইন MS এক্সেলত থাকিব লাগিব। তাৰপিছত আপোনালোকৰ নলেজ থাকিব লাগিব SAPত, যিহেতু আপোনালোকে এছিষ্টেণ্ট প্ৰডাকশ্যন অফিচাৰ আগতে কাম কৰা ব্যক্তিসকলে নিশ্চয় ধৰিব পাৰিছে যে SAP মানে কি। যদিহে আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব বিচাৰে তেন্তে hr.sayagaon@hamiltonindia.in এই ইমেইলটো নিজৰ CVখন পঠিয়াই দিব। আৰু যেতিয়া আপোনালোকে CVখন পঠিয়াব ইমেইলৰ জৰিয়তে, তেতিয়া ইমেইলৰ ছাবজেক্টত এপ্লিকেশ্যন ফৰ দ্য পজিশ্যন অফ এছিষ্টেণ্ট প্ৰডাকশ্যন বুলি লিখি দিব। আৰু আপোনালোকৰ ইমেইল অৰ্থাৎ বায়'ডাটাখন পঠোৱাৰ শেষ তাৰিখটো হৈছে 28 ছেপ্টেম্বৰ 2024। গতিকে তাৰ ভিতৰত আপোনালোকে পাৰিলে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। ভিডিঅ'টোৰ চতুৰ্থটো পোষ্টৰ নাম হৈছে প্ৰটেক্ট ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেডৰ যি এপ্ৰেণ্টিছশ্বিপ যি অপৰচুনিটিজ ওলাইছে, লোকেশ্যনটো হৈছে পলাশবাৰী, কামৰূপ, অসমৰ বাবে। তাৰ বাবে আপোনালোকৰ পৰা এপ্লিকেশ্যন বিচৰা হৈছে যিসকলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰি থৈছে বা মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰি থৈছে, তেওঁলোকৰ বাবে খুব ভাল খবৰ। তেওঁলোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টটো সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল বেচিছত। আপোনালোকে ইয়াৰ বাবে প্ৰতি মাহত লাভ কৰিব 12,000 টকাকৈ। আৰু এইটোত এপ্ৰেণ্টিছ জবত এবছৰ আপোনালোকে কণ্ট্ৰেকচুৱেল জব কৰাৰ পিছত কিন্তু আপোনালোকৰ এক্সটেণ্ড হ'ব বুলি আশা নকৰিব। যদিহে কোনোবা প্ৰাৰ্থী আগ্ৰহী হয় তেন্তে আমাৰ স্ক্ৰীনত দেখা দিয়া hrg@protect.co.in এই এড্ৰেছটোত আপোনালোকৰ CVখন 27 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব।
আমাৰ ভিডিঅ'টোৰ পঞ্চমটো জবৰ নাম হৈছে ভাৰত বেঞ্চ বৰপেটাৰ যি ব্ৰাঞ্চ একাউণ্টেণ্ট কাম কেচিয়াৰ ওলাইছে মেইল পজিশ্যনটো তাৰ বাবে আচলতে এপ্লিকেশ্যন বিচৰা হৈছে ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি কথা কওঁ তেন্তে এক্সপিৰিয়েঞ্চ 2 বছৰৰ পৰা 3 বছৰ বিচৰা হৈছে আৰু আপোনালোকৰ টেলি প্ৰাইম বা একাউণ্টিং ছফটৱেৰত কাম কৰাৰ কিন্তু অভিজ্ঞতা থাকিব লাগিব বুলি তেওঁলোকে জনাই দিছে যদিহে কোনো প্ৰাৰ্থীয়ে ভাৰত বেঞ্চত ব্ৰাঞ্চ একাউণ্টেণ্ট কাম কেচিয়াৰ কৰিবলৈ বিচাৰে তেন্তে আমাৰ স্ক্ৰীনত দেখা দিয়া hrpps@bharatbench@gmail.com নিজৰ চিভিখন বা নিজৰ বায়োডাটাখন 28 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 6টো পোষ্টৰ নাম হৈছে উষা কোম্পানীৰ যি মাল্টিপল পজিশ্যন ওপেন হৈছে লোকেশ্যনটো হৈছে গুৱাহাটী বৰপেটা ধুবুৰী তেজপুৰ আৰু ইটানগৰ তাত আপোনালোকৰ বাবে এপ্লিকেশ্যন বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ 6 মাহৰ বিচৰা হৈছে ফিল্ড সেলছৰ ক্ষেত্ৰত বা ৰিটেইল সেলছৰ ক্ষেত্ৰত যদিহে আপোনালোকৰ কোনোবাই এই চাকৰিটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আমাৰ স্ক্ৰীনত দেখা দিয়া hrguwahati@usha.com নিজৰ চিভিখন 28 ছেপ্টেম্বৰৰ ভিতৰত কিন্তু পঠিয়াই দিব আমাৰ 7 নম্বৰ জবটোৰ নাম হৈছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট এট ইন্দিৰা IVF এণ্ড ফাৰ্টিলিটি ডিপাৰ্টমেণ্ট যিটো আছে চেণ্টাৰ যোৰহাট নগাঁও কাছাৰ শিলচৰ শোণিতপুৰ তেজপুৰ আৰু তিনিচুকীয়া পোষ্টকেইটাৰ নাম হৈছে কনচালটেণ্ট গাইনকলজিষ্ট হ'বলৈ এক্সপিৰিয়েঞ্চ থাকিব লাগিব লগতে MBBS MD MS বা DGO হ'লেও হ'ব যদিহে আপোনালোকৰ ভেলিড ষ্টেট ৰেজিষ্ট্ৰেশ্যন আছে তেন্তে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব যদিহে কোনো প্ৰাৰ্থীয়ে এই পোষ্টকেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আমাৰ স্ক্ৰীনত দেখা দিয়া careers@indiravf.in বা neha.yadav@indiravft.in আপোনালোকে নিজৰ চিভিখন পঠিয়াই দিব যদিহে এই পোষ্টটোৰ বাবে কোনো ধৰণৰ ডাউট থাকে তেন্তে 02268083600 এই নাম্বাৰটোত ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 8মটো পোষ্টৰ নাম হৈছে একাউণ্টেণ্ট উইথ BCom অৰ্থাৎ একাউণ্টেণ্টৰ পোষ্ট খালী হৈছে য'ত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 বছৰৰ পৰা 5 বছৰ আৰু লগতে আপোনালোকৰ একাউণ্ট টেলি সেভিট GST বেংকিং MS অফিচ এইকেইটাৰ বিষয়ে আপোনালোকৰ নলেজ থাকিব লাগিব বুলি কৈছে স্যালাৰি আপোনালোকৰ 8,000ৰ পৰা 25,000 লগতে আপোনালোকৰ একমোডেশ্যনৰ ফেচিলিটিটো তেওঁলোকে দিব যদিহে কোনো প্ৰাৰ্থীয়ে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে sanjeevd41@gmail.com 6 অক্টোবৰৰ ভিতৰত নিজৰ চিভিখন পঠিয়াই দিব তাৰ পিছৰটো পোষ্টৰ নাম হৈছে মুৰগাপ্পা চোলা কোম্পানী পোষ্টটোৰ নাম হৈছে টেকনিক্যাল মেনেজাৰ ভেকেন্সি আছে 4টা প্ৰডাক্ট আছে LAP ডিপাৰ্টমেণ্টেল অৰ্থাৎ ডিপাৰ্টমেণ্টটো হৈছে টেকনিক্যাল এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BTech উইথ চিভিল ইঞ্জিনিয়াৰিং স্যালাৰি বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰি অৰ্থাৎ ইণ্ডাষ্ট্ৰি যিমান বুজে নেগোচিয়েবল বুলিও ক'ব পাৰে আৰু এক্সপিৰিয়েঞ্চ ইয়াত 2+ ধৰা আছে অৰ্থাৎ আপোনালোকৰ 2 বছৰতকৈ বেছি আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব লোকেশ্যনটো হৈছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ আগৰতলা যদিহে আপোনালোকৰ কোনোবাই BTech ইন চিভিল ইঞ্জিনিয়াৰিং বা চিভিল গ্ৰেজুৱেট হয় তেন্তে এই পোষ্টটো আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে swarna.sola.murgappa.com নিজৰ চিভিখন 28 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ শেষৰটো পোষ্টৰ নাম হৈছে ব্ৰাঞ্চ মেনেজাৰ জব এট সুগুনা ফুডছ প্ৰাইভেট লিমিটেড গতিকে ইয়াত যি ব্ৰাঞ্চ মেনেজাৰ পোষ্টটো খালী হৈছে তাৰ বাবে কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে আৰ্টছে হওক ছায়েন্স হওক বা কমাৰ্চে হওক যিকোনো প্ৰাৰ্থীয়ে ইয়াত এপ্লাই কৰিব পাৰিব কিন্তু এক্সপিৰিয়েঞ্চ ইয়াত বিচৰা হৈছে 3 বছৰৰ পৰা 5 বছৰ পলিট্ৰি যি ইণ্ডাষ্ট্ৰি আছে তাত কাম কৰাৰ যদিহে আপোনালোকৰ কোনো প্ৰাৰ্থীয়ে এই পোষ্টকেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে নিজৰ চিভিখন nikita@shogunfoods.com এইটো ইমেইলত আপোনালোকৰ চিভিখন পঠিয়াই দিব আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 29 ছেপ্টেম্বৰ গতিকে এনেকুৱা ধৰণৰ প্ৰাইভেটে হওক বা চৰকাৰী জবেই হওক তাৰ নিয়োগৰ বাৰ্তাসমূহ পাবৰ বাবে আমাৰ যি চেনেল আছে সেই চেনেলৰ বেল আইকনটো আপোনালোকে দবাই থৈ দিব আৰু আমাক পাৰিলে আপোনালোকে যিমান পাৰি সিমান সাপোৰ্ট কৰিব আমাৰ ভিডিঅ'বিলাক আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব যাতে সকলোৱে এটা চাকৰি লাভ কৰক সকলোৱে যাতে নিজৰ ঘৰখন সুন্দৰকৈ চলাব পাৰে গতিকে ইয়াকে কৈ আপোনালোকৰ পৰা এটা অন্য ভিডিঅ'ৰ পৰা
বিদায় মাগিছোঁ। এনেকুৱা ধৰণৰ নতুন ভিডিঅ' লৈ নিয়োগৰ ন বাৰ্তা লৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হ'ম। গতিকে আজিলৈ ধন্যবাদ। জয় আই অসম।